আগত কোনটো ডিপাৰ্টমেণ্টত ডিউটি কৰিছিলে আৰু এতিয়া ৰিটায়াৰ? মই মোৰ ছাৰ্ভিচটো হৈছে ইণ্ডিয়ান নেভি ছিগনেল কমিউনিকেশ্যন ইণ্টেলিজেঞ্চ ব্ৰাঞ্চ। মই এক্সিকিউটিভ ব্ৰাঞ্চত চাকৰি কৰিছিলোঁ। আমি অল ইনফৰ্মাৰ ইণ্টেলিজেঞ্চ ইণ্ডিয়ান ইণ্টেলিজেঞ্চ ইণ্টাৰনেশ্যনেল পলিচি ইত্যাদিবিলাকত আমি মানে আমাক মানে সদায় জাহাজত ৱমেন ছাৰ্ভিচ বুলি কয়। ৱমেন YOMN ৱমেন মিন আইজ অফ দ্য শ্বিপ। আমি এখন জাহাজৰ চকু। আমাৰ যদি অলপমান দৃষ্টি অত্যল্পাল হয় জাহাজৰ কিন্তু বেয়া ফালে যাব। সেই খাতিৰে আমাৰ সন্মানটো বহুত ৰেচপনচিবল জব। আপুনি ৰিটায়াৰ কৰাৰ আগত এনে যুদ্ধৰ মন আছিলে নেকি? সেইকাৰণেতো আজি মানে মই জোৱান হৈ আছোঁ। আজি মোৰ 75 সেইটো সময়ত মই ছিংগল মেন মানে ফাৰ্ষ্ট ক্লাছ 2 বছৰ মোৰ এক্সপিৰিয়েঞ্চ হৈছিলে চাকৰি। 69ত জইন হৈছিলোঁ। এবছৰ ট্ৰেইনিং আৰু 70 ৰাছিয়াৰ পৰা 10খন জাহাজ আহিছিলে মিছাইল বোট। আমাৰ তেতিয়া সেইবিলাক জাহাজ আছিলে আমাৰ দিনত। এতিয়া সেইবিলাক জাহাজ হৈছে মানে ৰয়েল ইণ্ডিয়ান নেভি 1947ত ছেপাৰেট হোৱা যিবোৰ ব্ৰিটিছ না আমাৰ নতুন জাহাজ যিবোৰ মিছাইল শ্বিপ আহিছিলে ৰাছিয়াৰ পৰা মই লৈ যাওঁ। আমাৰ শ্বিপ আমাৰ জাহাজখনত 15জন শ্বিপ কোম্পানী ষ্টাফ অফিচাৰ্ছ এণ্ড চেলুট আৰু সেইকেইজনে গৈ কৰাচী বন্দৰত আমি মানে পেট্ৰলিং ডিউটি দি আছিলে পাকিস্তানৰ 2খন ডিষ্ট্ৰয়াৰ এখনৰ নাম হৈছে PNS খাইবাৰ আৰু এখন PNS মানে শ্বাহজাহান। 2খন বম্ব ব্লাষ্ট কৰিলোঁ থ্ৰ' মিছাইল আৰু আনাদাৰ আমাৰ 4খন গৈছিলে মিছাইল বোট। সেইকেইখনে এয়াৰপৰ্ট কৰাচী পৰ্ট এণ্ড তাত টেংকিবিলাকত ব্লাষ্ট কৰি এসপ্তাহলৈকে জ্বলি আছিলে। আজি ইয়ালৈ আহিছে আপোনালোকে আলোচনা কৰিব কি ধৰণৰ সহযোগিতা আছে? আমাৰ এতিয়া যদিও মোৰ এতিয়া 75 এতিয়া মই মানে সেই যুদ্ধৰ প্ৰাণটো এতিয়া মোৰ এনেকুৱা লাগিছে যেন মই এতিয়াও 20 বছৰীয়া ইয়ং। মোৰ সেইটোৱে প্ৰাণ। মই আছাম ৰেজিমেণ্টৰ 75 বছৰ ছাৰ্ভিচ এতিয়া মোৰ বয়স হ'ল আৰু আছাম ৰেজিমেণ্টত মই 32 বছৰ চাকৰি কৰিলোঁ। মোৰ চাকৰি পিৰিয়ডত 71 যুদ্ধত মই আছিলোঁ উৰি চেপ্টৰত মই আছিলোঁ। তাত বৰাগাঁও বুলি এখন গাঁও আছিলে পাকিস্তানত, সেইটো অকুপাই কৰা হ'ল। কাউণ্টাৰ এটেক কৰি অকুপাই কৰা হৈছে। সেইটো হ'ল যুদ্ধ। এতিয়া যিটো যুদ্ধ হৈছে আমি পেঞ্চন অহাৰ পিছত এতিয়া মোৰ পেঞ্চন অহা 26 বছৰ হ'ল। পেঞ্চন অহাৰ পিছতে প্ৰথম যুদ্ধ হৈছে। সৰু সৰু যুদ্ধ হৈছে কিন্তু ইমান পপুলাৰ হোৱা নাই। এই যিটো উগ্ৰবাদী যুদ্ধ হৈ গ'ল সেন্দুৰ, এইটো পপুলাৰ হৈছে আৰু আমি বহুত ভাল পাইছোঁ যে আমাক মাতিছে। আমি অলপ আইডিয়া দিম। যিটো চিভিলিয়ান আছে চিভিলতো একো নাজানে, আমি জানো বোম কেনেকৈ আহে, কেনেকৈ ছেফটি হ'ব লাগে। আৰু আমি ভাবিছোঁ কি অলপ ক্ল'জ কৰি চিভিলিয়ান ক্ল'জ কৰি গাঁও তাত অলপ বুজাই দিলে ভাল হ'ব, ছেফটি হ'ব। একদম আমি সাজু আছোঁ। যেতিয়াই আমাক অৰ্ডাৰ দিয়ে ৰাতি দিন মণ্ডপ নাই, ৰ'দ বৰষুণ মণ্ডপ নাই, আমি খালি যাব লাগে। আমি ক'ত যাব লাগে এটুকুৰা জেগা ফিক্স কৰিব লাগিব, আমি তাতে আহিম। জেগা ফিক্স নকৰিলে নহ'ব, তাৰমানে যেনি তেনি গুচি যাব। গতিকে এটুকুৰা জেগা ফিক্স হওক, আমাক অৰ্ডাৰ দিয়ক, আমি পূৰা গুচি আহিম। আৰু এটা মেছেজ লাগিব, এটা গ্ৰুপ কৰিব লাগিব। এই যুদ্ধ সময়ত গ্ৰুপ লাগিব। মোবাইল চবৰে লগত আছে। এটা গ্ৰুপত সকলোৱে মোবাইল নম্বৰ লৈ এৰি দিলেই আমি ঢপলিয়াই আহিম। হয়, আপোনালোকে সকলোৱে জানে যে আমাৰ বৰ্তমান ভাৰতৰ যিটো পৰিস্থিতি চলি আছে, জিঅ' পলিটিকেল যিটো চিনাৰিঅ' চলি আছে, তাৰ ওপৰত ভিত্তি কৰি আমি আচলতে আমাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আৰু আমাৰ ডাইৰেক্টৰ জেনেৰেল ছাৰ IGP ছাৰৰ নিৰ্দেশ মৰ্মে আমি সৈনিক বৰ্ডৰ লগত যিটো যোগাযোগ কৰিছিলোঁ, সেই মৰ্মে আজি আমাৰ যিসকল ৰিটায়াৰ্ড যিখিনি সৈনিক আছিলে তেখেতসকলৰ আমাক যথেষ্ট সংখ্যক আমাৰ ওচৰত যোগাযোগ কৰিছে, আহিছে। আৰু তাৰ কাৰণে আজিৰ পৰা মানে অহা কালিলৈৰ পৰা আমি অন্ততঃ 7 দিনৰ কাৰণে 7 ডেজৰ এটা আমি কোৰ্চ এটা তেখেতসকলক আমি প্ৰভাইড দিম। গতিকে এইটোৱে তাৰ মূল উদ্দেশ্যটো এইটোৱে যাতে আমি তেখেতসকলৰ লগত যিখিনি এক্স ছাৰ্ভিচমেন আছে তেখেতসকলক আমি অসামৰিক প্ৰত্যক্ষে একেলগে আমি যাতে আগবাঢ়ি যাব পাৰোঁ আৰু তেখেতসকলক আমি অসামৰিক প্ৰত্যক্ষে যিখিনি যুদ্ধকালীন যিখিনি ছিগনেল বা যিখিনি ল'ব লগা সাৱধানতা বা প্ৰিকশ্যনি
যিখিনি মেজাৰ্ছ আছে সেইখিনি পাব্লিকৰ ওচৰলৈ আমি নিয়াৰ কাৰণে তেখেতসকলৰ যোগেদিও আৰু আমি সকলো সময়তে ফিল্ডত যাতে আমি একেলগে কাম কৰিব পাৰোঁ তাৰ ওপৰতে আচলতে উদ্দেশ্য ৰাখি আমি আজিৰ পৰা অহাকালিলৈ পৰা আমি প্ৰশিক্ষণটো আৰম্ভ কৰিম আৰু তালৈ প্ৰশিক্ষণৰ লগতে অনুশীলনো আৰম্ভ কৰিম। আপোনালোকে জানি ভাল পাব যে আমাৰ যোৱাকালি যিটো আমাৰ জুম মিটিং হৈছিলে ডাইৰেক্টৰ অফিচৰ লগত আমাৰ মাননীয় IGP ছাৰৰ লগত যিটো কনফাৰেঞ্চ হৈছিলে তাতে আমি জানিব পাৰিছোঁ যে আমাৰ ভাৰত চৰকাৰৰ যিটো আমাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা খুব সোনকালে এটা পৰ্টেল এটা আৰম্ভ হ'ব আৰু যিটো পৰ্টেলৰ যোগেদি বৰ্তমান অসামৰিক প্ৰতিৰক্ষাত যেনেকৈ আমাৰ মেনুৱেল চলি আছিলে তেওঁলোকে আহি পেলাই আমাক যোগদান কৰিব লাগে গতিকে এতিয়া তেওঁলোকে থ্ৰু পৰ্টেল আমাৰ অসামৰিক প্ৰতিৰক্ষাত যোগদান কৰিব ইচ্ছুক বুলি তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু সেইটো তাৰ ওপৰতে আমি ভিত্তি কৰি তেওঁলোকক আমি প্ৰশিক্ষণ প্ৰদান কৰিব পাৰিম আৰু এতিয়াৰ পৰা যিখিনি আমি প্ৰশিক্ষণ দিম কিছুদিনৰ কাৰণে এইটো আমাক এনেকুৱা সকাহ দিছে যদিও আমাৰ আগৰ দিনত প্ৰশিক্ষণটো আমাৰ 20 দিনীয়া প্ৰশিক্ষণ আছিলে কিন্তু এতিয়াৰ পৰা আমাৰ 7 দিনীয়া প্ৰশিক্ষণ আমি দি পেলাই এটা যিখিনি অকল মাত্ৰ অসামৰিক প্ৰতিৰক্ষাখিনি ৱাৰ টাইম ৰিলেটেড যিখিনি মেজাৰ্ছ সেইখিনিৰ ওপৰত আমি তাৰমানে 7 দিনীয়া প্ৰশিক্ষণ এটা আৰম্ভ কৰিলে লওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।